নমস্কাৰ, আশা কৰিছোঁ আপোনালোক কুশলে আছে। এখন PMC বিদ্যালয়ত বিভাগীয় নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰা হৈছিল 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ। উপস্থিত থকা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান, তেওঁলোকৰ বক্তব্য, পতাকা উত্তোলন, স্মৃতি দৰ্পণ, বন্তি প্ৰজ্বলন, শিখা প্ৰজ্বলন আদি নানান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল আৰু পোনপ্ৰথমে তাৰ কিছু দৃশ্য আপোনাসৱক দেখাবলৈ কৰ্তৃপক্ষ তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয় প্ৰমুখ্যে সকলো সদস্য আৰু আজিৰ কাৰ্যসূচীয়ে নিশ্চয়কৈ অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যি বিকাশ সেই বিকাশত অৰিহণা আগবঢ়াব। সেই নেতৃত্ব ক্ৰীড়া সন্থাৰ ক্ৰীড়া সংগঠক ডাঙৰীয়া, এই খেলৰ লগত জড়িত ক্ৰীড়া সংগঠকসকল, বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, আজি ইয়াত কিয় আমি সমবেত হৈছোঁ, বিশেষকৈ মই এই ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি দুটামান কথা ক'বলৈ পৰিচালনা সমিতিৰ সভাপতি মাননীয় ৰতন বৰুৱাদেৱ, ক্ৰীড়া সংগঠক। ইতিমধ্যেই বহুতো পলম হৈ গ'ল, প্ৰায় 11:30 বাজিছে আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বা তোমালোকে যিটো অংশগ্ৰহণ কৰিবা, এই বিশেষ কাৰ্যসূচীত উপস্থিত থকা সকলোকে সন্মান প্ৰদৰ্শন কৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰীসকলে আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তোৰে মোৰে আলোকৰে যাত্ৰা নামৰ গীতটি গাইছিল আৰু তাৰ কিছু দৃশ্য আপোনাসৱক দেখাবলৈ প্ৰয়াস কৰিছোঁ। এই চিৰসেউজ গীত ছাত্ৰীসকলে পৰিৱেশন কৰাৰ পিছতেই এক বিশেষ কাৰ্যসূচী আছিল আৰু সেই কাৰ্যসূচী আছিল শিখা প্ৰজ্বলনৰ কাৰ্যসূচী। আৰু কেনেকৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল তাৰ কিছু দৃশ্যও আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। এই ক্ৰীড়া সপ্তাহত নিকটৱৰ্তী 4খন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছিল। ইয়াৰে এখন আছিল উচ্চ প্ৰাথমিক পৰ্যায়ৰ আৰু 3খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়। বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল, ফুটবল, ভলীবল, কাবাডী, দৌৰ, চেছ আদিকে ধৰি আন বহুতো খেল খেলোৱা হৈছিল। প্ৰতিটো খেলৰ নিয়মাৱলী ৰক্ষা কৰি খেলসমূহ যাতে সঠিককৈ অনুষ্ঠিত কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ ক্ৰীড়া সন্থাৰ বিষয়াকো নিয়োগ কৰা হৈছিল। ইয়াৰ উপৰিও অঞ্চলটিৰ ক্ৰীড়া সম্পৰ্কে জ্ঞান থকা উদীয়মান যুৱকসকলকো আমন্ত্ৰণ জনোৱা হৈছিল। তোমালোকে এটা কথা মন কৰিবা, আমি এতিয়া 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁতে আমি কেনেকৈ বহিব লাগে, ষ্টাৰ্টিংটো কেনেকৈ কৰিব লাগে, সেইটো এতিয়া আমি এটা ডেমো এটা দিম। টেকনিকেল অফিচিয়েল ওচৰত আছে, দেখুৱাই দিব। কম্পিটিটৰ্ছ অন ইয়ৰ মাৰ্ক। দেখিলানে এই চিনডাল যে টাচ কৰা নাই আগতে, হাতৰ পজিশ্যন আৰু ভৰি পজিশ্যনটো চোৱা তোমালোকে। অকণ ৰেডি হ'ব সেই তাৰপিছত আফটাৰ ক্লেপ, এতিয়া ক্লেপ ক্লেপ on to your mark. Say
এই যি আমাৰ ইভেণ্ট চলি আছে ইভেণ্ট আৰু 100 মিটাৰ আৰু 200 মিটাৰত বিজয়ী হৈছে এই ছাত্ৰীগৰাকী। তোমাৰ নামটো কি? নমস্কাৰ বৰা শ্ৰীমতী দৰিণ হাজৰিকা। দৰিণ হাজৰিকা। এতিয়া তোমাৰ অনুভৱ কেনেকুৱা লাগিলে কেনেকুৱা? ভাল লাগিছে। মই ইয়াত প্ৰথম হ'ব পাৰিছোঁ। মানে যে তুমি প্ৰথম হ'বা বুলি আজি মানে 200 মিটাৰ 100 মিটাৰ ভাবিছিলা জানো? মানে ইমানকৈ নাই ভবা। কিন্তু এটা আশা আছিল আছে। হয়নে? কি আছে এই টেংকত কি আছে বগা নে কলা ওকে এতিয়া চকু মেলা তোমালোকৰ ফাইনেল ৰাউণ্ড। শিক্ষা এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া। এই অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বতোদিশৰ উত্তৰণ হোৱাৰ প্ৰয়োজন আছে। আৰু সৰ্বতোদিশৰ বিকাশ কথাষাৰিৰ লগত শাৰীৰিক বিকাশৰ কথাটো অন্তৰ্নিহিত হৈ থাকে। আৰু সেই উদ্দেশ্য লৈ বিদ্যালয়সমূহত খেলৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মানসিক দিশক সন্তুলিত কৰি অযুত হেঁপাহেৰে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ চেষ্টা কৰিছিল আৰু সেয়া সঁচাকৈয়ে শলাগ ল'বলগীয়া। খেলসমূহ সম্পূৰ্ণ হোৱাৰ শেষৰ দিনাৰ কাৰ্যসূচী আছিল মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছিল জিলা আঁচনি বিষয়া ত্ৰিদীপ শৰ্মা তামুলী ছাৰ, অৱসৰপ্ৰাপ্ত শিক্ষকসকল আৰু সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল। ধুনীয়াকৈ সুশৃংখলিতভাৱে আৰু একেবাৰে তেওঁলোকৰ যি অনুশীলন হৈছে, যি ছাৰ বাইদেৱে তেওঁলোকক এই গীতৰ অনুশীলন কৰাইছে, তেখেতসকলেও আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাদ্যযন্ত্ৰীসকলেও খুব নিখুঁতভাৱে আচলতে বাদ্য সংগতো কৰিলে। গতিকে মই ভাবিছোঁ যে আমাৰ যিটো ইয়াৰ যিখিনি কলা যাত্ৰা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ব্যৱহাৰিক জ্ঞান আছে, অকল পাঠ্যপুথিৰ মাজতে সোমাই থকা নাই। গীত, কলা, নৃত্য, বাদ্যকে আদি কৰি এই ক্ৰীড়া ক্ষেত্ৰলৈকে PMC ইন্দিৰা গান্ধী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে তেওঁলোকৰ পাৰদৰ্শিতাবিলাক দেখুৱাবলৈ সক্ষম হৈছে। এতিয়া ইমানবিলাক কাৰ্যসূচী হৈ আছে, দেখা গৈছে যে তেওঁলোকৰ যিটো অংশগ্ৰহণ সেইটো ক্ৰমান্বয়ে খুব আশাব্যঞ্জক হৈছে। তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমাৰ ছাৰ বাইদেউসকলৰ যি প্ৰচেষ্টা থাকে সেইখিনি সফল হোৱাৰ দিশত আগবাঢ়িছে। সঁচা অৰ্থত PMC আঁচনিখনৰ যিটো লক্ষ্য আছিলে যে এইখন বিদ্যালয়ক বা এনেকুৱা ধৰণৰ যিখিনি বিদ্যালয়ক এই আঁচনিত অন্তৰ্ভুক্ত কৰিছে, সেই বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীসকলে এক সৰ্বতোপ্ৰকাৰে অতি উচ্চ মানৰ সদশেষত এটাই কামনা কৰিম, বৰ্তমানৰ শিক্ষা ব্যৱস্থা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত চলি আছে আৰু সম্পূৰ্ণ শৈক্ষিক প্ৰক্ৰিয়াটো গুণগত মানদণ্ড প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে। অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা শিক্ষাৰ মান গুণগত তেতিয়াহে হ'ব যেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ শাৰীৰিক, সামাজিক, আধ্যাত্মিক, আৱেগিক, বৌদ্ধিক আদি সকলো দিশৰ উত্তৰণ ঘটিব। তেতিয়াহে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত নিজকে সামঞ্জস্য ৰাখি অনাগত দিনত সঠিককৈ আগবাঢ়িবলৈ সক্ষম হ'ব। আৰু এই যি অনন্য কাৰ্যসূচী, এই অনন্য কাৰ্যসূচীয়ে নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক যি বিকাশ, সেই বিকাশৰ যি ভেটি, সেই ভেটি আৰু অধিক সুদৃঢ় কৰিব। ইয়াৰ উপৰিও এই বিশেষ কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লিডাৰশ্বিপ যি কোৱালিটি, নেতৃত্ব ল'ব পৰাৰ যি গুণ, সঠিককৈ সিদ্ধান্ত ল'ব পৰা যি গুণ, লগতে সকলোৰে লগত সমিল মিলেৰে চলিব পৰাৰ যি অৰ্হতা, যি স্কিল, সেই স্কিলখিনি উত্তৰণ কৰোৱাত অৰিহণা আগবঢ়াব। এই চেগতে এটা কথা অনুগ্ৰাব বিচাৰিম, এই বিশেষ যি কাৰ্যসূচী, এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বিদ্যালয়খনত কৰ্মৰত সকলো শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সকলো বিষয়ববীয়াই যি কষ্ট কৰি এই কাৰ্যসূচী সঠিককৈ সফল পৰিসমাপ্তি ঘটাত সহায়ৰ হাত আগবঢ়ালে, সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।